জন্ডিছটো বেসিক্যালি আমাৰ যেতিয়া ব্লাডত এটা আমাৰ লিভাৰত এটা বিলিৰুবিন বুলি বস্তু এটা প্ৰডিউচ হয় মানে সেইটো যেতিয়া বেছিকে প্ৰডাকশ্যন হয় তেতিয়া আমি সেইটো জন্ডিছ বুলি কওঁ ইয়াৰ লক্ষণটো হৈছে চকুকেইটা হালধীয়া পৰা কেতিয়াবা বেছিকে হালধীয়া হ'ব পাৰে কেতিয়াবা অলপমান লেমন মানে নেমু টেঙাৰ নিচিনাও কালাৰটো অলপ হ'ব পাৰে গ্ৰীনিছো ষ্টাৰ্টিঙত হয় সো সেইখিনিও এটা চিমটমছ হয় আৰু ইউজুৱেলি ভোক নালাগে ভমিটিং হয় আৰু যদি ইনফেকশ্যনৰ কাৰণে হৈছে তেতিয়াতো জ্বৰ চৰে আহিব লুজ মশ্যনছ হ'ব পাৰে তো সেইখিনি এটা লক্ষণ হয় ভিন্ন কাৰণ থাকে ইউজুৱেলি যোনবিলাক আমাৰ ভাইৰেল হেপাটাইটিছ মানে ভাইৰাছবিলাক থাকে ইউজুৱেলি যোনখিনি আমি কমন হয় এইকেইটা হ'ল ভাইৰাছৰ পৰা হয় আৰু এইকেইটা ইউজুৱেলি স্প্ৰেড কৰে আপোনাৰ খোৱা বোৱালৈ মানে আমি ফিকো অৰেল বুলি কওঁ তাৰমানে পানী খালোঁ বা বাহিৰৰ লেতেৰা বস্তু য'ত খোৱা হয় বেছিকেলি লেতেৰা পানী লেতেৰা খোৱা বোৱাৰ পৰা বস্তুটো বিয়পে গতিকে আমি সদায় চাফ চিকুণ মানে ভালকে ফ্ৰেছ হাইজিনিক বস্তু খালে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ জন্ডিছটো আমি যদি জন্ডিছ হৈ যায় কাৰোবাৰ আমি ইউজুৱেলি কাৰ্বহাইড্ৰেট মানে ভাত ৰুটি গ্লুকন ডি মানে কাৰ্বহাইড্ৰেট থকা বস্তুটো বেছি খাব কওঁ কাৰণ আমাৰ লিভাৰটোৱে মেইন চ'ৰ্চ অফ এনাৰ্জি হয় আৰু কাৰ্বহাইড্ৰেটটো আমাৰ মেইন চ'ৰ্চ থাকে গতিকে আমি ইউজুৱেলি কাৰ্বহাইড্ৰেট বস্তুটো অলপ বঢ়াই দিব লাগে জন্ডিছৰ প্ৰশ্নটো যিহেতু আহিলে আমি মেডিকেল কলেজত খুব এটা কমন প্ৰব্লেম দেখোঁ যে অলপমান গাটো বেয়া লাগিলে বা মানুহজন চেঁচা পৰিলে গাঁৱলীয়া চিকিৎসাটো খুব হয় আৰু তাতে আপোনাৰ জার পোজতকে কেতিয়াবা ডাঙৰকে খোৱা বোৱা জড়িবুটিও খুব খোৱা যায় যেনেকৈ ধৰক ৰহৰ ডালৰ পাতটো মানে সেইটো খুব মানে আমি দেখা পাওঁ খাই গতিকে মোৰ এডভাইচটো হ'ল যে যেতিয়া কাৰোবাৰ জন্ডিছ বুলি চিকিৎসা হয় এইটো মানে ডক্টৰে জন্ডিছ নহয় যোনটো গাঁৱৰ চিকিৎসাৰ জন্ডিছ বুলি কয় মোৰ এডভাইচটো হ'ল জাৰপোজলৈকে ঠিক আছে কিন্তু ভালকে গৱেষণা নকৰাকে এই জড়িবুটি বস্তুটো যিমান পাৰি কম খোৱা ভাল কাৰণ আমি বহুত পেশেন্ট পাওঁ একদম লিভাৰ ফেলিয়াৰ লৈ আহে আৰু আমি তেতিয়া বচাব নোৱাৰা অৱস্থা হৈ যায় গতিকে মোৰ এডভাইচ এইটোৱে যে জাৰপোজলৈকে মানাটো আমাৰ আপত্তি নাই কিন্তু মানে মুখেদি খোৱাটো যেতিয়া খাব মানে ডক্টৰৰ পৰামৰ্শৰ বাহিৰে ওজা হেওঁলোকৰ বিলাকৰ যেতিয়া খোৱা যায় অলপমান ভাবি চিন্তি খাব